ডিব্ৰুগড় জাকুৱাপাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু গন্ধ চৌপৰী সভাৰ শুভাৰম্ভ। দৰং জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত জাকুৱাপাৰা গাঁৱৰ একমাত্ৰ উপাসনাস্থলী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ দেৱগৃহৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু গোন্ধ চৌপৰী সভাখন আজিৰে পৰা অৰ্থাৎ 18, 19 আৰু 20 এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। এই উপলক্ষে আজি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলনেৰে তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি হোৱাৰ পিছত আয়োজকসকলে দিহানাম পৰিৱেশন কৰে। দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া বৰভট্ট প্ৰজ্বলন কৰা হ'ব। আনহাতে দ্বিতীয় দিনা দিনজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু অন্তিম দিনা দিনত মুকলি সভা আৰু নিশা ডালিমী পাটোৱাৰী আৰু কুসুম দেৱীৰ দলৰ দ্বাৰা মহিলা নাগাৰা নাম পৰিৱেশন কৰা হ'ব। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আগতেই 200 বছৰ আগতেই এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে। আমাৰ এই অঞ্চলৰ এই গাঁৱৰ গুণী ব্যক্তিসকলে তেওঁলোকে এটা সভ্যতাৰ দৃষ্টিকোণৰ প্ৰতি লক্ষ্য ৰাখি মানুহখিনিক কেনেকৈ ধৰ্ম পৰায়ণ কৰিব পাৰি তাৰ কাৰণেই গোটেই দুঘৰ মানুহৰ মাজত এটা মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে। সেই তাৰিখৰ পৰাই আজি তাৰিখলৈকে আমি সুকলমে পৰিচালনা কৰি আহিছোঁ। আজি 11 বছৰত আমি ভৰি দিলোহি। এই মন্দিৰটোৰ জৰিয়তে আমি গোটেই গাঁওবাসী প্ৰতি বছৰতে আমি প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে আমি পালন কৰি আহিছোঁ। জাকুৱাপাৰাবাসী ৰাইজ, গাঁৱৰ উন্নয়ন সমিতি, উদযাপন সমিতি জাকুৱাপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু গণচৌপৰী সভা অনুষ্ঠিত কৰিবলৈ আমি তিনিদিনীয়া কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজি প্ৰথম দিনৰ এক বৰ্ণাঢ্য কাৰ্যসূচী পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন আৰু আয়তীৰ নাম প্ৰসংগৰে আমি আজিৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু অহাকালি আমাৰ ৰাতিপুৱা 8 বজাত পানী তোলা অনুষ্ঠান আছে। আজি সন্ধিয়া বৰভট্ট প্ৰজ্বলন, অহাকালি সন্ধিয়া মহিলাৰ নাম আমি আয়োজন কৰিছোঁ। আৰু শেষৰ দিনা কাৰ্যসূচী থাকিব আমাৰ ধৰ্মালোচনী সভা আৰু 2 যোৰা মহিলা পালনাম। এনেধৰণৰ বিভিন্ন কাৰ্যসূচীৰে আমি তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু সকলো ৰাজ্যৰ ধৰ্মপ্ৰাণ ৰাজ্যৰ সহায় সহযোগিতা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।